বাখন্তি ঐ এই কেনাই বুঢ়ীজনী যে সঁচাকে ক'ৰ পৰানো ইমানকে টকাখন গোটালে এই বুঢ়ী বয়সত নেজানো আৰু দেই। আমাৰ ইহঁতৰ বাপেকে জানে নহয়, মোক কৈছিলে সেইদিনা বুঢ়াটোৱে পুতি থৈ যোৱা ধনৰ টোপোলা হেনো এতিয়াহে ওলাইছে বোলে বুঢ়ীয়ে। সেইকাৰণে আকৌ নহ'লেনো ঘপকে যাকে তাকে পইচা য'তে ত'তে দি ফুৰিব পাৰিনে। আজি ফুৰিবলৈ যোৱা ল'ৰা পোৱালিখিনিক 2000কে টকা দি পঠিয়ালেহে মোৰ চকু আগতে। এইবোৰ আজি কেনাই বুঢ়ীয়ে কি কাণ্ড কৰিলে গম পাই নাই? হয়নে? কি কৰিলে হে সতীয়া আজি আকৌ? সিদিনা নিচিনাকে লোকৰ কল পিঠা সকাম পাতিলে নি? সিদিনা গাহৰি মাংস খোৱা হজম নাই হোৱা হ'বলা ন? আজি তেনেকুৱা নহয়, গুটিহঁত যে ভ্ৰমণলৈ গৈছে। কেনাই বুঢ়ীয়ে ঘপকে গৈ গুটিহঁতৰ হেড ছাৰৰ হাতত 2000 টকীয়া এটা থাককে পেলাই দিছেগে গুটিহঁতক ৰাস্তাত কিবা কিবি খুৱাবলৈ বুলি। কেনাই বুঢ়ীয়ে সাঁচতীয়া পইচাখিনি মই পাই যোৱা হ'লে জাহাজ এখন কিনি সাগৰতে মাছ ধৰিলোগেহেঁতেন। ঐ পাটনাৰ, কথা এটা ধৰিব পাৰিছা নাই? বুঢ়ী কিন্তু চল পাই গললৈ জপি আছে বে, হয় নাই কোৱা? আৰে লাগ বুলি ক'লে মই আজিয়ে ঘপকে স্কুটি এখন কিনি দিব পাৰোঁ নেকি বে? পইচা নেলাগে বোলে এইবাৰ স্কুটি এখন কিনি দে। আৰে কথা হ'ল নেকি সেইটো? এই যে কাঠৰ ধুনীয়াকে স্কুটিখনৰ নিচিনা বনাই ৰং চং দি থৈ দিয়া, তেনেকুৱাকে এখন কিনি বুঢ়ীক দি দিওঁ নেকি? কি পাত্তা পাব বুঢ়ীয়ে? মই নকৰা মানুহ নহয় আকৌ, ঠিক নাই, কৰি দিবলৈও আছো। ল'ব লাগে তোন আকৌ পাৰিলে, বৰ ভাল কথা, বৰ ভাল কথা। আমাৰ গাঁৱত প্ৰথম স্কুটি চলোৱা বুঢ়ী তয়ে হবি। কেতিয়াকে আনিবি? আজি নে? আজিয়ে লৈ আন বুলি কৈ দিছো বাপেকে। মই কথাটো এতিয়াহে ভাবিছো দেই, এইখন গাঁৱত স্কুটি চলোৱা বুঢ়ী প্ৰথম দেখোন ময়ে হ'মগে। এইজনী দেখিছো কেইদিনমানৰ পৰা কাম কাজ কথা বতৰা একেবাৰে সলনি হৈ থাকিলে। মানুহজনী মূৰৰ পৰা ভৰিলৈকে সলনি হ'ল হেও। ঘপকে স্কুটি এখন লওঁ বুলিনো লৈ ল'ব পাৰিনে? মানুহবোৰে কোৱাটোৱে সঁচা, বুঢ়াটোৱে পুতি থৈ যোৱা ধন সোণৰ টোপোলা এইজনীয়ে এতিয়াহে খানিছে। আয়ৰিছো, দুদিন দেৰিকে হ'লেও দৰমহাটো আহিলে। গধূলি বজাৰলৈ গৈ গাহৰি মাংস 2 কেজি এটা উঠাই দিব লাগিব। এনেকুৱা টেষ্টিকে বনাই খাম নহয় আজৰি। আহা, পইচা কেইটা গম গম হৈ থাকোঁতে গুটিহঁতৰ ঘৰলে পাক এটা মাৰি দিব লাগিব। বেচাটোলৈ মনত পৰি আছে হেও, বহুত দিন যোৱা নাই নহয়। ফোন এটা কৰি লওঁচোন যি কি নহওক। এই সত্য কুকুৰহঁত আজিকালি সিহঁতৰ ঘৰলৈ অহা যোৱা কৰি আছেনে নাইবা? বহুত দিন হ'ল খবৰো পোৱা নাই নহয়। এইজনীয়ে মিছা কথা ক'লেও তাইৰ মাতটোতে গম পাই যাম। এই কামৰ সময়তনো কিহৰ মোবাইলডাল বাজি থাকে বাৰু এইডাল? হেল্ল' হয় বাই, কি কৰিছা হয়? মই নকৰিলে আজিকালি নিজে ফোন এটা নকৰ যে, পাহৰিলি নি? নে সত্যনাৰায়ণৰ লগত ককাই ভনী পাতিলি? তই নিজে চাই দেহি আহ। আখৰি ইমান দিনৰ মূৰত বাৰলে ফোন কৰি অলৌ ভলৌখন বকি নাথাকিবি আকৌ। মোৰতো এনেও গৰম হৈ আছে। আমি আকৌ তোৰ নিচিনা খকুৱা পুলিচ বোৰলে ভয় নকৰো দেই। মৰিয়াই থৈ আহিমগে ৰুমলৈ গৈ। তই তোৰ এনেকুৱা মিহি মিহি দমলে ভয় নকৰো আমি। গুটিক ফোন দে, গুটিক। কলিজাটো মাত খা নুশুনা বহুত দিন হ'লো মৰম চমকে। গুটি পাই দেৰিয়ে হ'ল। আজিকালি গুটিত তোৰ লগত কথা পাতিবলৈ সময় নাই নহয়। ফুৰিবলৈ গৈছে ল'ৰা, ফুৰিবলৈ। ইমান সময় আমাৰ ল'ৰা ধুনীয়া ধুনীয়া জেগা চাই আছেগে। গুটি ভাগৰ কাঁহীত মাংস মই ভাল পোৱা কেঁচু তাকে দি দিয়ে। মোক অকল জোল কণ দি থৈ গৈছে। মাংস লাগে, মোক মাংস জোল লাগে আৰু ৰঙা মাংস। বেয়া মজা লাগিছে দেই। বাইদেউ মোক দালি নিদিব, অকল মাংস বা জোল কণ দিয়কচোন টুকি। এই মুখা বেয়া দিছে, গাহৰি মাংস পায়। আমাৰ জনীয়ে ঘৰত হ'লে জোল কণহে খায় অকল। আজি আকৌ একেলগে খাবলৈ পাই কিমান ভৰাইছে ঠিকেই নাই। ইফালে আমি ডাঙৰ সোপাই খাবলৈ আছোৱেই, বেছিকে ভৰাই ল'লে ৰাস্তাত আকৌ উলিয়াই দিব এই মুখাই। এটা কথাটো কওঁ দেই, নহ'লে মিনিটে গাড়ী ৰখাই হাবিবহে এই সোপাই যোৱা সময়ত। ছাৰ, এই সোপাই দেখোন বৰ বেয়াকে গাহৰি মাংস চুটাইছে। একে আহি গাহৰি মাংস গৈ আধা কেৰাহীমানহে আছেগে। আমালৈ নুজুৰিবগে যেনে লাগিছে। দালিৰ ওচৰলৈ কোনো নাযায়, চবকে মাংস জোলহে লাগে। সিহঁতৰতো এতিয়া খোৱা বয়সী, এনেকুৱা বয়সত আমিও কমটি খাইছিলো নি? আৰু চবেই দেখোন নিজৰ পইচাইহে খাইছে। আমালৈ আলু কেইপিচমান থাকিলেই হ'ব দিয়কচোন। ল'ৰাসোপাৰ লগতে ময়ো বহি দিয়া হ'লে ভাল আছিলে, ভোক লাগিছে বুলি। অথনিৰ পৰা মাথা মাৰি অংকটো মিলাবই নোৱাৰিলো মই। তইনো 5 মিনিটতে ক'ৰ পৰা লৈ আহিলি হয়? এতিয়া ব'ল পটাপট, ল'ৰা ছোৱালীখিনি ভাত খাই থাকোঁতে ইফালে আজৰি হৈ ল'ব লাগে। নহ'লে এই মুখা ভাত খাই উঠিব লাগিলে খাবি আৰু মুখৰ আগতে ওলাই দিবহি। দাদা কৈ যা, অথনিৰ পৰা অকল দাদাই কৈ আছ যে, পিছৰখিনি ক। মানে মোকো অকণমান।
আমাৰ গাঁৱলৈ যাবি এদিন মালে গা ধুৱাই দিম কিন্তু আজি তোক দিয়া নহ'ব দেই ভাই এতিয়া ইমান পেন্দুকণি তোৰ দায়িত্বতে আছে বোপাই মোক বেয়া পাই লাভ নাই বৰ আচৰিত পানী দেই এইটো মোকে আনিবলৈ দিলে দৌৰাই দৌৰাই এতিয়া মোকে অকণমান খাবলৈ নিদিলে কাঞ্চন তই মোক এইবোৰ চাবলৈ মাতিছিলি নেকি যোনবোৰ বস্তু দেখিবলৈ মন নাযায় সেইবোৰকে কৈ থাক তই হ'ব দে মই যাওঁ কিবা থাকিলে পিছত কবি ৰ'বা ৰচোন ৰ নেলাবিগে তেনেকৈ বটলকেইটা মই অনা নাই নহয় এই ড্ৰাইভাৰটোৱে আকৌ খাব লৈছিলেই মই বোলো নেলাগে থ একেবাৰে ঘৰলৈ গৈ খাবিগে গাড়ী চলাই আহিছ মই নাই খোৱা সঁচাকৈ কৈছনে নে মই খং উঠিম বুলি কৈছ মোৰ শপত খা তোৰ শপত মই খোৱা নাই যোনদিনাৰ পৰা গম পাইছিলোঁ তই এইবোৰ বস্তু বেয়া পাওঁ বুলি সেইদিনাৰ পৰা এইবোৰ বস্তু ওচৰলৈকে যোৱা নাছিলোঁ এইটো যি দেখিছোঁ বৰ সাংঘাতিক মাল ইয়াৰ পৰা আঁতৰি দিয়াই ভাল হ'ব না খাবলৈ পালোঁ না গোন্ধ ল'বলৈ পালোঁ ফ্ৰীতে বদনামটোহে পালোঁ হয়নে মই জানিছিলোঁ বাৰু তোন তোৰ ভাগৰ এই দীঘল বেনীডালৰ শপত হ'ব থ ক'লৈ গ'লগৈ বাৰু এই জহনি মৰা দুটা মই চাইহে আছোঁ ইহঁতক অথনিৰ পৰা গাড়ীত উঠাৰ পৰাই ইহঁতৰ ইটো আহিছে বুলি জনা হ'লে মই এইজনীক আহিবলৈ নিদিওঁ নহয় আজি ইফালে দুয়োটাই আহিছে ল'ৰা গাৰ্জেন হৈ এতিয়া সিহঁতকহে গাৰ্জেনৰ দৰকাৰ হৈছে ডেকা ল'ৰা ৰচোন ৰ গাড়ীখন চলাই অহাটো তয়ে নহয় জানো মই চলাই আহিছোঁ কেলে কিবা হ'ল নি আমাৰ লগত অহা ফুল দুপা দেখিছিলি নি ক'ৰবাত অথনিৰ পৰা নাইকিয়া হৈ আছে কি ফুল আমাৰ লগত ফুলো আহিছিল নে ধেত কাঞ্চনৰ জবাৰ কথা কৈছোঁ ক'ৰবাত দেখিছিলি নি সিহঁত দুটাক দেখা নাই মোৰ কি বেলেগ কাম নাই নি সিহঁতৰ পিছত লাগি থাকিবলৈ টেনচনাই জবাক দেখিছিলি নি দেখিছিলোঁ নকওঁ কুকুৰটোৰ কথা মনত পৰিলে খং উঠি যায় দিয়া মাষ্টৰনী হ'লে বুলি কি ফটো একপি নেমাৰিম নে ইমান ধুনীয়া পৰিৱেশত আহিছোঁ কোনে ভালকৈ ফটো মাৰিব জানা দুইজনীকে দুকপিমান মাৰি দিয়া তই মাৰি দে আকৌ ধুনীয়াকৈ ফটো মাৰিবলৈ জানই দেখোন তাই গোটেইহঁতৰ মাহীক যে মাৰি দিছিলি আৰু মোক যে মায়ে মোবাইলটো দিয়ে নপঠিয়ালে তই আনিছ নহয় মাৰি দে ৰ'ব দে বাইদেউ অকণমান সময় তেনেকৈ থাকক ছেটিংছটো অকণমান মিলাই লওঁ তাৰপিছত চাব কি ধুনীয়া ফটো উঠিব অ'কে দিয়ক বাইদেউ এবাৰ ৰেডি 1 2 3 এই বঢ়িয়া বাইদেউ বঢ়িয়া আমাৰ সৰু একদম ফটোগ্ৰাফাৰ হৈ গ'ল দেখোন কি ধুনীয়া ফটো উঠিছে বাইদেউহঁতক কিন্তু একদম আজি হিৰইন লাগি গৈছে চেহেৰাটোৰ লগতহে কথা চেহেৰা ধুনীয়া হ'লে ফটোত ভাল লাগিবই আৰু এনেও হয় বাইদেউ কি হ'ল গুটিমাক ৰাস্তাটোলৈ চাই চকু বিষোৱা নাই ৰাস্তাৰ পৰা ঘৰলৈ চোতালৰ পৰা ৰাস্তালৈ অহা যোৱা কৰি ৰাতিলৈ চাগে ভৰি বিষে ওলাবগৈ আজি আপোনাৰনো কিহৰ চিন্তা পুতেক আহক নাহক আপোনাৰ গাত লাগে জানো ইমান চিন্তা হৈছেই যদি ফোন এটা কৰি নোচোৱা কেলে মনে মনে থাককহে আপুনি এতিয়ালৈ মই কি ফোন নকৰাকৈ আছো নি জবালে হ'ল 10 বাৰমান ফোন কৰা ফোনটোৱে ৰিচিভ নকৰে মূৰ্তিজনীয়ে আপুনি কাঞ্চনলৈ নহ'লে গোপাললৈ ফোন এটা কৰি চাব পৰা নাই নি বৰ ৰং চাই আছে যে হাঁহি অকণমানো চিন্তাই নাই ল'ৰাটোৰ প্ৰতি ইফালে মাহীয়েকে 20 বাৰমান ফোন কৰি আছে আহিছেনে নাই বুলি গৰু গাই বান্ধিবলৈ হ'ল গধূলি হ'ল এতিয়ালৈকে উমঘামেই নাই ফোন এটা কৰক কি চাই আছে ভেবা লাগি তুমিহে পঠিয়াইছিলা এতিয়া মোক কেলে ধৰি আছা সেইটো কথা মানে মই পঠিয়ালো বুলি এতিয়া চব ময়ে কৰি থাকিব লাগিব পেট কুলিয়া বাপে নালাগে আপুনি খবৰ ল'বলৈ থক এতিয়ালৈকে খবৰ ল'বলৈ বাকী নাই আই কেতিয়াবা খবৰ ল'লো ইমান পইচাকে আহিবলৈ লৈছে সিহঁত কোনে ক'লে আছে নহয় মোক খবৰ দি থকা মানুহ যা হুলস্থুল নকৰাকৈ ধুনীয়াকৈ এটাকৈ উঠি যা আজি ঘৰলৈ গৈ কি দেখিলা ধুনীয়াকৈ মনত পেলাই কাগজ এখনত লিখি থৈ দিবা কাইলৈ স্কুললৈ আহিলে কিন্তু মই চবকে সুধিম আৰু গাড়ীত উঠাৰ পৰা ঘৰলৈ ঘূৰি আহি গাড়ীৰ পৰা নমালৈকে গোটেইখিনি ধুনীয়াকৈ চবেই লিখিব লাগিব দেই হ'লে বুলি কিন্তু কোনে গাহৰি মাংস কেইপিচ খালি আলু কেইটুকুৰা পালি সেইবোৰ লিখি নিদিবি আকৌ দেই ল'ৰাহেঁত কোনে কেইপেকেট চিপছ খালি কেইটা মটন খালি কেইটা চকলেট খালি সেইবোৰ নিলিখিবি আকৌ আৰু গোপাল দাইটিয়ে যে মাজতে গাড়ীত অহা ফুল দুপাহ বিচাৰি ফুৰিছিলে সেইটো লিখিম নে কাঞ্চন দা ঠিক ধৰিলি দেই ল'ৰা সেইটো হ'লে ঠিক ধৰিলি আজিয়ে যি পঠিয়ালো মই কিন্তু আজিৰ পৰা নপঠিয়াও তোক লৈ যাবলৈ নাই দেই যোৱাৰ পৰা অহালৈকে ইটো সিটো খাই ঘূৰি অহা সময়ত ৰাস্তাত 5 বাৰ হাগিছে এইজনীয়ে ল'ৰাহেঁত খাবলৈ গৈছিলি নে চাবলৈ গৈছিলি দেখা যাব নহয় কি শিকি আহিছ কাইলৈহে গম পাম চাও আঁতৰি
অ' মা মই গৈ আছো ৰ অ' মা